অসম আত্মনিৰ্ভৰ আঁচনিত যিখিনি মানুহে পইচা পাব লাগিছিলে সেইখিনি মানুহে পইচা নাপালে। কিন্তু তাৰ পিছতো আমাৰ মামাই এটা বহুত ধুনীয়া মন্তব্য কৰিলে, আৰু কি ধুনীয়া মন্তব্য এই ভিডিঅ'টোতে মই আপোনালোকক শুনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমাৰ মামাই কি কৈছিলে এই কথাটো মই আপোনালোকক ভিডিঅ'টোৰ শেষত লগাই দিম, আপোনালোকে শুনিব। আৰু এনেকুৱা এটা ঘটনা হোৱাৰ পিছত আকৌ যে কোনোবাই এপ্লাই কৰিব এনেকুৱা এটা আঁচনিত, সেইটো হয়তো মই নাভাবোঁ। মই কিন্তু এই আঁচনিত আৰু নেক্সট টাইম যে এপ্লাই কৰিম সেই কথাটো নাভাবোঁ। যদি আপোনালোকে নেক্সট টাইম এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মতামতবিলাক জনাওক। আৰু এবাৰ এপ্লাই কৰাৰ লগে লগে 2000 পৰা 3000 টকা খৰচা হয় কাগজ পাতিৰ পৰা যোৱা লোৱাৰ পৰা। গতিকে তাৰপিছতো যদি আপোনালোকে বাৰে বাৰে এনেকুৱা ধৰণৰ আঁচনিবিলাক এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে, কিন্তু মই নকৰোঁ। বাকী যিখিনি মানুহৰ মেছেজ আহিলে আৰু যিখিনি মানুহৰ মেছেজ নাহিলে সেইখিনি মানুহৰ মেছেজ আৰু কেতিয়াও নাহে। যিখিনি হ'বলগীয়া আছিলে হৈয়ে গ'ল। গতিকে বহুতে এতিয়াও ভাবি আছে মেছেজ আহিব নেকি। আপোনালোকক কৈছোঁ, মই আপোনালোকক বহুত দিন ধৰি কৈ আহিছোঁ যে কোনো ধৰণৰ মেছেজ নাহে, আৰু মেছেজ আহিব লগাখিনি আহিলে, আৰু যিখিনি মানুহৰ মেছেজ আহিলে সেইখিনি মানুহ ট্ৰেইনিং হ'ব। তাৰপিছত হয়তো আৰু কিবা এটা মামাই আপডেট দিব পাৰে, মানে এনেকুৱা ধৰণৰ আপডেট দিব পাৰে। হয়তো 25,238জন মানুহে পইচা পাম বুলি কৈছিলে হয়তো 25,238জন মানুহৰ ভিতৰত 10,000 পাব পাৰে, 5,000 পাব পাৰে, বাকীখিনি কেঞ্চেল হ'ব পাৰে। তাৰো মানে কোনো গেৰাণ্টি নাই, কোনো ভৰসা নাই। গতিকে এনেকুৱা আঁচনিৰ পৰা দূৰত থকাই ভাল। গতিকে মই এই আঁচনিৰ পৰা দূৰত আছোঁ। এই আঁচনি এতিয়া আৰু নালাগে। ভৱিষ্যতে এইবিলাক আহিলে মানে এপ্লাই নকৰোঁ। মোৰ হোৱাটছআপ গ্ৰুপটো জইন হ'ব। বাকী যদি আপোনালোকে তেনেকুৱা ধৰণৰ কোনো প্ৰমাণ পায় তেতিয়াহ'লে আপোনালোকে মোক জনাওক। আপোনালোকে গ্ৰুপত জনাওক, সকলোৱে জানক কথাটো যে এই আঁচনিটো কিমান নিকাভাৱে হ'ল, কিমান দুৰ্নীতি হ'ল, সকলোৱে জানিব লাগে। কিমান চফাকৈ হৈছে এই আঁচনিটো। মামাই যেনেকৈ কৈছিলে যে এই আঁচনিটো একদম নিকা ভিত্তিত হ'ব, সেই নিকা ভিত্তিত এই আঁচনিটো হৈছেনে হোৱা নাই, আপোনালোকৰ মতামতবিলাক আপোনালোকে জনাই যাই থাকক। মই জানিবলৈ মন যাইছে কিমান নিকা ভিত্তিত এই আঁচনিটো হৈছে। হয়তো আপোনালোকে জানিব পাৰে যে এই আঁচনিটো নিকা ভিত্তিত হৈছে নে দুৰ্নীতি হৈছে। ঠিক আছে, মই মামাৰ ভিডিঅ'টো লগাই দিছোঁ। আপোনালোকে মামাৰ ভিডিঅ'টো ধুনীয়াকৈ চাওক আৰু এনজয় কৰক। অসম আত্মনিৰ্ভৰ আঁচনিত ৰিএপ্লাই কৰিবলৈ কৈছে আমাৰ সকলোৱে মৰমৰ মামাই। গতিকে আপোনালোকে কি ভাবে, আপোনালোকে ৰিএপ্লাই কৰিব নেকি এই আঁচনিটোত আকৌ? যদি আপোনালোকে কৰিম বুলি ভাবিছে আপোনালোকৰ মতামতবিলাক জনাওক। আৰু মামাই কেনেধৰণে কৈছিলে ৰিএপ্লাই কেনেকৈ কৰিব লাগে, মই ভিডিঅ'টো আপোনালোকক লগাই দিছোঁ স্ক্ৰীণত, আপোনালোকে ভিডিঅ'টো চাই লওক এবাৰ। আত্মনিৰ্ভৰ যিয়ে পালি বাকীখিনি ওলাব নৱেম্বৰৰ 3 তাৰিখ। আৰু আমি ৰিএপ্লাই কৰিব লাগিব নে মেম? ৰিএপ্লাই কৰিব লাগিব, পুৰণা এপ্লাইটো নহ'ব। মামা